উদ্যোগ আৰু বাণিজ্য বিভাগে PMFME প্ৰধানমন্ত্ৰী খাদ্য সংসাধীকৰণ উদ্যোগীকৰণৰ এটা অনুষ্ঠান ইয়াতে আজি আয়োজন কৰা হৈছে। উদ্দেশ্য উদ্যমীসকলক উৎসাহিত কৰি কৰ্মৰ পথাৰত যাতে তেওঁলোকে আগুৱাই যাব পাৰে আৰু তাৰ লগত সংগতি সেই দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডেও এটা ইনকুবেশ্যন চেণ্টাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে আমি ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত আমাৰ এণ্টাৰপ্ৰেনিয়ৰসকলক অংশগ্ৰহণ কৰাব পাৰোঁ। কাৰণ খাদ্য আমাক সকলোকে লাগে, গতিকে খাদ্য সংসাধীকৰণ কৰি আমি কেনেকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ আৰু লগত জব চিকাৰ নহয় জব ক্ৰিয়েটৰ হিচাপে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ, ইয়াত এটা চেণ্টাৰ আমি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ইয়াত ট্ৰেইনিং হ'ব আৰু ট্ৰেইনিঙৰ পৰা যদি লাভান্বিত হয় তেওঁলোকে নিজৰ জীৱনত এইসমূহ ইমপ্লিমেণ্ট কৰিব পাৰিব। ডিব্ৰুগড় জিলাৰ DIC উদ্যোগত আমাৰ টিংখাং সমষ্টিৰ লেঙেৰীত এটা ঔদ্যোগিক প্ৰশিক্ষণ এটা সজাগতা অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে এই অঞ্চলটোৰ প্ৰায় 3 শতাধিক যুৱক যুৱতীক ঔদ্যোগিক যুৱক যুৱতীক এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে, যি প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকে নিজকে আত্মপ্ৰতিষ্ঠা কৰিব পাৰিব। ইয়াত প্ৰায় 300 যুৱক যুৱতী আজি অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আমাৰ চৰকাৰী বিভিন্ন আঁচনি আছে, যি আঁচনিৰ জৰিয়তে তেওঁলোকক আত্মসংস্থাপনৰ কাৰণে এটা সুবিধা প্ৰদান কৰা হ'ব আৰু তেওঁলোকে যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়া তাৰোপৰি দিহিংচাঙৰ উদ্যোগত যিটো প্ৰশিক্ষণ কেন্দ্ৰ এতিয়া আৰম্ভ কৰা হ'ব, তাত ট্ৰেইনিং লৈ প্ৰশিক্ষণ লৈ তেওঁলোকে তেওঁলোকৰ নিজকে প্ৰতিষ্ঠা কৰা এটা পথ তেওঁলোকে সক্ষম কৰিব পাৰিব। আজি এই অনুষ্ঠানটোত মূলতঃ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাদে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। তাৰোপৰি আমাৰ অসম চৰকাৰৰ জিলাখনৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল। আমাৰ টিংখাং CDC পৰীক্ষিত ফুকনদেৱ আছিল, টিংখাং আৰু খোৱাঙৰ BDO উপস্থিত আছিল। তাৰোপৰি ডিব্ৰুগড় জিলাৰ ভেটেনেৰী পশু চিকিৎসা বিষয়া আছিল, তেখেতসকলৰ উপস্থিত আজি গুৰুত্বপূৰ্ণ যিটো আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনাৰ মাজেদি আমি আশা ৰাখিছোঁ যে টিংখাঙত এক নতুন এটা জাগৰণ সৃষ্টি হ'ব, ঔদ্যোগিক ক্ষেত্ৰখনত আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি যাব পাৰিব আৰু ইয়াৰ মাজেদি আমাৰ আৰ্থসামাজিক যিটো বিকাশ হ'ব আৰু এই বিকাশ হোৱাৰ লগে লগে আমাৰ সমাজখন সবল শক্তিশালী হ'ব আৰু সমাজত এক সুখ শান্তি বিৰাজ কৰিব বুলি আশা ৰাখিছোঁ। উদ্যোগ আৰু বাণিজ্য বিভাগে PMFME প্ৰধানমন্ত্ৰী খাদ্য সংসাধীকৰণ উদ্যোগীকৰণৰ এটা অনুষ্ঠান ইয়াতে আজি আয়োজন কৰা হৈছে। উদ্দেশ্য উদ্যমীসকলক উৎসাহিত কৰি কৰ্মৰ পথাৰত যাতে তেওঁলোকে আগুৱাই যাব পাৰে আৰু তাৰ লগত সংগতি সেই দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডেও এটা ইনকুবেশ্যন চেণ্টাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে আমি ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত আমাৰ এণ্টাৰপ্ৰেনিয়ৰসকলক অংশগ্ৰহণ কৰাব পাৰোঁ। কাৰণ খাদ্য আমাক সকলোকে লাগে, গতিকে খাদ্য সংসাধীকৰণ কৰি আমি কেনেকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ আৰু লগত জব চিকাৰ নহয় জব ক্ৰিয়েটৰ হিচাপে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ, ইয়াত এটা চেণ্টাৰ আমি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ইয়াত ট্ৰেইনিং হ'ব আৰু ট্ৰেইনিঙৰ পৰা যদি লাভান্বিত হয় তেওঁলোকে নিজৰ জীৱনত এইসমূহ ইমপ্লিমেণ্ট কৰিব পাৰিব। ডিব্ৰুগড় জিলাৰ DIC উদ্যোগত আমাৰ টিংখাং সমষ্টিৰ লেঙেৰীত এটা ঔদ্যোগিক প্ৰশিক্ষণ এটা সজাগতা অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে এই অঞ্চলটোৰ প্ৰায় 3 শতাধিক যুৱক যুৱতীক ঔদ্যোগিক যুৱক যুৱতীক এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে, যি প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকে নিজকে আত্মপ্ৰতিষ্ঠা কৰিব পাৰিব। ইয়াত প্ৰায় 300 যুৱক যুৱতী আজি অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আমাৰ চৰকাৰী বিভিন্ন আঁচনি আছে, যি আঁচনিৰ জৰিয়তে তেওঁলোকক আত্মসংস্থাপনৰ কাৰণে এটা সুবিধা প্ৰদান কৰা হ'ব আৰু তেওঁলোকে যদি ইচ্ছা প্ৰকাশ কৰে তেতিয়া তাৰোপৰি দিহিংচাঙৰ উদ্যোগত যিটো প্ৰশিক্ষণ কেন্দ্ৰ এতিয়া আৰম্ভ কৰা হ'ব, তাত ট্ৰেইনিং লৈ প্ৰশিক্ষণ লৈ তেওঁলোকে তেওঁলোকৰ নিজকে প্ৰতিষ্ঠা কৰা এটা পথ তেওঁলোকে সক্ষম কৰিব পাৰিব। আজি এই অনুষ্ঠানটোত মূলতঃ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাদে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। তাৰোপৰি আমাৰ অসম চৰকাৰৰ জিলাখনৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল। আমাৰ টিংখাং CDC পৰীক্ষিত ফুকনদেৱ আছিল, টিংখাং আৰু খোৱাঙৰ BDO উপস্থিত আছিল। তাৰোপৰি ডিব্ৰুগড় জিলাৰ ভেটেনেৰী পশু চিকিৎসা বিষয়া আছিল, তেখেতসকলৰ উপস্থিত
আজি এই গুৰুত্বপূৰ্ণ যিটো আলোচনা অনুষ্ঠিত হৈছে এই আলোচনাৰ মাজেদি আমি আশা ৰাখিছোঁ যে টিংখনত এক নতুন এটা জাগৰণ সৃষ্টি হ'ব উদ্যোগ ক্ষেত্ৰখনত আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি যাব পাৰিব আৰু ইয়াৰ মাজেদি আমাৰ আৰ্থসামাজিক যিটো বিকাশ হ'ব আৰু এই বিকাশ হোৱাৰ লগে লগে আমাৰ সমাজখন সবল শক্তিশালী হ'ব আৰু সমাজত এক সুখ শান্তি বিৰাজ কৰিব বুলি আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত